নমস্কাৰ, বৰ্তমান মই উপস্থিত আছোঁ নগাঁৱত আৰু নগাঁৱৰ সকলোৱে পৰিচিত এখন ৰিজৰ্ট আছে যাৰ নাম হৈছে জাচিংফা ৰিজৰ্ট। সকলোৱে জানে আৰু কোনে কোনে এইখন ৰিজৰ্টৰ বিষয়ে জানে আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব। লগতে জাচিংফা বিলৰ ৰিজৰ্টৰ লগত থকা এখন বিলৰ এক সৌন্দৰ্য দৃশ্য আমি দেখাব বিচাৰিছোঁ, যিটো মানে অপূৰ্ব, মানে কি ক'ব, যি প্ৰকৃতিৰ যি সৃষ্টি, মানে ইমান ধুনীয়া। আপোনালোকে মেটেকাত কিমান ধৰিব পাইছে মই নাজানো। আপোনালোকে দেখা পাইছে সেই সৰু সৰুকৈ সেইখিনি, এই গোটেইবোৰ খৰালি হাঁহ, মানে কমচে কম ইয়াত 1000 খৰালি হাঁহ আছে, কাম চৰাই আছে, বগলী আছে। এই ওচৰত দেখাই দিয়াচোন, এইকেইটা দেখিছানে? ইমান ধুনীয়া এটা মানে প্ৰাকৃতিক পৰিৱেশ। এইফালে ওচৰত আছে, ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, মানে একদম আপোনালোকে যদি কেতিয়াবা জাচিংফা একবাৰ হ'লেও আহিছে, যদি এতিয়া বৰ্তমান আহিছে বা আহিব, এই পৰিৱেশ চাব মনত আপুনি নাপাহৰিব। আপোনাক দেখাই দিওঁ জাচিংফা, এইটো মেইন গেট, এইফালে জাচিংফা ৰিজৰ্টলৈ সোমোৱা গেট। আৰু জাচিংফা সোমাওঁতে গেটৰ লগতেই আপোনালোকে দেখিব ইমান ধুনীয়া দৃশ্য। মানিবলগীয়া দৃশ্য কিন্তু দেই, বহুত ধুনীয়া, বহুত ধুনীয়া। এনেকুৱা আচলতে এই দৃশ্যবোৰ দুৰ্লভ আমাৰ কাৰণে বহুত দুৰ্লভ এই দৃশ্যবোৰ। কিন্তু আজি আমাৰ সৌভাগ্য, প্ৰকৃতিৰ সেই অপূৰ্ব সৃষ্টি আজি জাচিংফাৰ নিচেই কাষত আমি একদম চকুৰে একদম খুব ধুনীয়াকৈ দেখা পাইছোঁ। প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি এইবিলাক, আৰু আমাৰ কপাল ভাল, মই ভাবোঁ আজি এই সময়খিনিত আমাৰ কপাল ভাল যে আমি ইমান এটা ধুনীয়া দৃশ্য আমি চাবলৈ পাই আছোঁ। আৰু সৌৰভে কি ক'বা? সৌৰভে, আমাৰ সৌৰভ আছে, কি ক'বা? আহিলোঁ বন্ধু দেৱজিতৰ লগত জাচিংফা ৰিজৰ্টলৈ, নগাঁও। বৰ্তমান নগাঁৱৰ মাজত এখন ৰিজৰ্ট আছে। ৰিজৰ্টখন হ'ল জাচিংফা ৰিজৰ্ট। অতি এটা ধুনীয়া, আমি এটা ৰাতি থাকিলোঁ। ৰাতিৰ দৃশ্যটো এটা মনোমোহা দৃশ্য। ৰাতিও ধুনীয়া, সুন্দৰ পৰিৱেশ, কুঁৱলীৰে আৱৰা এটা ধুনীয়া পৰিৱেশ। আৰু ৰাতিপুৱা শুই উঠি যেতিয়া আহিছোঁ আগফাললৈ ওলাই, জাচিংফা ৰিজৰ্টৰ নিচেই কাষতেই লাগি আছে এইখন বেৰা, নিচেই কাষতে লাগি আছে বিলটো। আৰু বিলটোৰ যি মনোমোহা পৰিৱেশ, নানান ধৰণৰ বনৰীয়া পক্ষী আছে, যি সতীৰ্থ কেমেৰা পাৰ্চনগৰাকীয়ে দেখুৱাই আছে, নানান ধৰণৰ পক্ষী আছে। আৰু এনেকুৱা দৃশ্য সকলোতে দেখা পোৱা নাযায়। কিন্তু আজি আমাৰ যি ভাগ্য, আৰু ৰাইজ আহক, এই জাচিংফা ৰিজৰ্টলৈ আহক, আৰু অকল থকাৰ বাবেই নহয়, যেন এই এনেকুৱা এটা দৃশ্য দেখিবলৈ পোৱা যাব নগাঁৱৰ নিচেই কাষত। এনেকুৱা এটা ধুনীয়া দৃশ্য। আৰু যি বন বিভাগ আছে, বন বিভাগে ইয়াৰ ওপৰত এটা দায়িত্ব লোৱা উচিত যে এই পক্ষীবোৰ কোনো অনিষ্ট কৰিব নোৱাৰে এই পক্ষীবোৰক, কাৰণ এইবোৰ কেইদিনমান পিছত এক আপুৰুগীয়া পক্ষী হৈ পৰিব, কিয়নো বহুতো দুষ্ট প্ৰকৃতিৰ লোকে এইবোৰ পক্ষীবোৰ মাৰি সেইটো কাৰণে আমাৰ মাজৰ পৰা হেৰাই গৈছে। ইয়াত বহুত ধৰণৰ চৰাই আছে, মই বিশেষ ক'বলৈ নাযাওঁ কিয়নো মোৰো ইমান জ্ঞাত নহয়, বহুত ধৰণৰ চৰাইৰ নাম নাজানো। ইয়াত দেওহাঁহ কয়, খৰালি হাঁহ কয়, নীলা হাঁহকেইটা কি বুলি কয়, এইকেইটা কাম চৰাই, বহুত ধৰণৰ পক্ষী আছে, আমি নাম নাজানো বিশেষকৈ। কিন্তু এটি ধুনীয়া ৰিজৰ্টৰ লগতেই তাতে এটা মনোমোহা পৰিৱেশ, আৰু বিলখনত নানান ধৰণৰ মাছ পোৱা যায়। মই যদি ক'ব যাওঁ, আমি ৰাতিপুৱা যে সাৰ পাইছোঁ, এলাৰ্ম বজা নাই ফোনত বা বেলেগে হাল্লাকৈ জগোৱা নাই, ৰাতিপুৱা আমি সাৰ পাইছোঁ একদম চৰাই মাতত। জাচিংফাখন যদি অকণ দেখুওৱা, মানে অকণ তুমি এনেকৈ দেখুৱাচোন, ভিতৰখন বা বহুতে দেখিছেই বাৰু, চবফালে কেৱল সেউজীয়া গছেই ভৰা। আৰু সন্ধিয়া সময়ত দেখা পাব কমচে কম ইয়াত হাজাৰ চৰাই, লাখ চৰাই আহি পেলাই এই গছবিলাকত পৰে। আপোনালোকে তলবিলাক দেখিলে গম পাব, ৰাতিও চৰাইৰ মাত, এই বহুত চৰাই, মানে একদম চৰাই, মানে প্ৰাকৃতিক পৰিৱেশ এনেকুৱা লাগিছে যে মই কাজিৰঙাৰ ভিতৰতহে আছোঁ নেকি। বেকগ্ৰাউণ্ড ভইচত আহিয়ে আছে, গোটেই চৰাইৰ মাত আহি আছে। মানে মোৰ এনেকুৱা ফিল হৈছে চব মই যোৱাকালি যে ক'ৰবাত কাজিৰঙাৰ মাজতহে আছোঁ নেকি। হয়, যে ইমান চৰাই আৱাজ, মানে আৰু খুব ধুনীয়া, মানে একদম মই ভাল পাইছোঁ। আমাৰ ভাইটি নীলিম খুব ধুনীয়াকৈ জাচিংফাখন তেওঁ ৰাখিছে, আৰু জাচিংফাখনৰ যি প্ৰাকৃতিক পৰিৱেশ খুব ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে, য'ত নেকি আপোনাৰ আজি দেখিছে একদম নিচেই কাষত ইমানগাল চৰাই আছে, খৰালি হাঁহ আৰু 10 ফুট দূৰত্বত আছে গোটেই খৰালি হাঁহৰ জাক, ঢেৰ চৰাই আছে। খৰালি হাঁহ, তাৰ উপৰি যিখিনি জাচিংফাৰ ভিতৰত থকা যিবিলাক গছ পুলি, তাত বহুত চৰাই আছে, বহুত। আপোনাৰ কিমান মনে পৰিছে নাজানো মই, এইবোৰ দেখিছে, এইবোৰ যে দেখিছে আপোনালোকে সৰু এইবোৰ চব খৰালি হাঁহ, এই দেখিছে চব খৰালি হাঁহ, সৰু দেখাবিলাক। মোৰ ফোনটো এইখিনি কভাৰ কৰিব পৰা নাই, কিন্তু হ'লেও এইখিনি দেখিছে চব খৰালি হাঁহ। সেই নীলা অলপ মনিব পাইছে নে, সেইবিলাক চব কাম চৰাই। কি পালা তুমি কোৱাচোন? কি পালোঁ মানে, নিচেই কাষত নগাঁও টাউন, তাৰ নিচেই কাষতে এনেকুৱা এটা আপুৰুগীয়া দৃশ্য উৰি গৈছে, দেখুৱা উৰিছে। এটা ধুনীয়া দৃশ্য, ইমান যান্ত্ৰিকতাৰ জেগা, ইমান গাড়ী মটৰৰ চাউণ্ড, তাৰ পিছতো যে ইয়াত আহি জিৰণি লৈছে, সেইটো এটা সৌভাগ্যৰ কথা নগাঁওবাসীৰ কাৰণে। আৰু তাতকৈ সৌভাগ্যৰ কথা যে এনেকুৱা এখন ৰিজৰ্টৰ কিনাৰতে
এই আমাৰ দেশ বিদেশৰ পৰিভ্ৰমী চৰাইবোৰ আমি দেখা পাই আছোঁ আমাৰ কাৰণে বহুত সৌভাগ্যৰ কথা ধুনীয়া ধুনীয়া এই নীলা চৰাইকেইটা কি বুলি কয় কাম চৰাই দেখাই দিয়ে এটা গানেই আছে কাম চৰাই ৰঙা ঠোঁট বুলি খুব ধুনীয়া গান এটা আছে খোৱালি হা দিল খুচ 10 মিটাৰ দূৰত্বটো দিল খুচ ভাল লাগি গ'ল খুব ধুনীয়া ৰিজৰ্ট আপোনালোকে আহিব মজাৰ ৰিজৰ্ট এখন আহিব